Hello students, welcome to ClassFix Academy. ClassFix Academy ফলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো এইটো নোটিফিকেশন বহুত বেছি আজিৰ ডেটত ভাইৰাল হৈ আছে। আপোনালোকৰ ইউটিউব চেনেল হ'ব পাৰে বা সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম যেনেকৈ আপোনালোকৰ ফেসবুক আৰু ইনষ্টাগ্ৰামত এইটো নোটিফিকেশন বেসিক্যালি আপোনালোকৰ এক্সাম সেন্টাৰ যি সকল ডিস্ট্ৰিক্টত আছে বা যিবোৰ ডিস্ট্ৰিক্টত আছে আপোনালোকৰ সেই ডিস্ট্ৰিক্টবোৰৰ ডিস্ট্ৰিক্ট কমিশনাৰ লৈকে পঠোৱা হৈছে আৰু এইটো নোটিফিকেশনত একচুয়ালি যেটো মেজৰ ভাইৰালৰ যেটো সাবজেক্ট হেতু হৈছে আপোনালোকৰ এইটো নোটিফিকেশন আপোনালোকৰ ডেট মেনশন কৰিছে ADRE পৰীক্ষা ওকে সো ইয়াতে মই আপোনালোকক দেখাবলৈ যত্ন কৰিছো ইয়াতে আপোনালোকে যদি চাই তেন্তে SLRC ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ডেট ইয়াতে মেনশন কৰিছে সো ইয়াতে ডেট আপোনালোকৰ তিনিটা আছে 15 সেপ্টেম্বৰ 29 সেপ্টেম্বৰ আৰু আপোনালোকৰ 27 অক্টোবৰ ঠিক আছে সো এই ডেটবোৰৰ ভিতৰত এই যেটো আপোনালোকৰ 29 তাৰিখৰ পৰীক্ষাটো আছে যত আপোনালোকৰ পেপাৰ 4 হ'ব গ্ৰেজুৱেচনৰ অৰ্থাৎ বেচেলৰ ডিগ্ৰী সকলৰ আৰু তাৰ পিছত আপোনালোকৰ পেপাৰ 5 টো হ'ব ড্ৰাইভাৰ পোষ্টৰ এই দুটা পৰীক্ষা আপোনালোকৰ ওভাৰল্যাপ কৰিছে আপোনালোকৰ IBPS ৰ লগত ওকে IBPS ৰ আপোনালোকৰ RRB যেটো PO পৰীক্ষা মেন্স সেই মেন্সৰ লগত এক্সাক্ট সেম ডেটত ওভাৰল্যাপ কৰিছে সো তেনে ক্ষেত্ৰত এটো এটা ডাঙৰ সমস্যা কিন্তু আমাৰ কাৰণ ইয়াতে অসমৰ জিমান গ্ৰেজুৱেট আছে যেটো আপোনালোকৰ পৰীক্ষা দিবলৈ সাজু হৈ আছে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 লেভেলত আৰু তাৰে কিছু এসপিৰেন্টস এনেকুৱা আছে যি সকলে IBPS ৰ বাবে পঢ়ি আছে বা তেওঁলোকে IBPS ৰ পৰীক্ষা দিছে আৰু তেওঁলোকৰ প্ৰিলিমছ টো ক্লিয়াৰ হৈছে এটা মেন্সৰ বাবে পঢ়ি আছে যেটো IBPS ৰ পৰীক্ষা হ'বলৈ গৈ আছে আৰু RRB ৰ পৰীক্ষা PO মেইনৰ পৰীক্ষা আপোনালোকৰ 29 সেপ্টেম্বৰত এতিয়াটো ডাঙৰ ইস্যু তো এই ইস্যুটো জিমান সোনকালে আমি পাৰো CM ছাৰক জনাব লাগে তো তেনে ক্ষেত্ৰত আমি এসপিৰেন্টস সকলৰ পৰা মতামত বিচাৰিছো যে আপোনালোকে কি কয় যে এটো CM ছাৰক জনাব লাগে নে নালাগে যদি ইফ ইয়েস তেন্তে ডেফিনেটলি আমাক আপোনালোকে কমেন্ট সেকশনত জনাব হয় CM ছাৰক জনাব লাগে 100 প্লাস কমেন্ট যদি হৈ যায় তেনে ক্ষেত্ৰত আমি CM ছাৰলৈকে এটা টুইট কৰিম আৰু এই সম্পৰ্কে CM ছাৰক জনাম আৰু CM ছাৰে যেটো বেস্ট ডিসিশন হয় হেতু CM ছাৰে লব CM ছাৰ SLRC এ মিলি হে ডিসিশনটো লব তো গতিকে মুঠৰ ওপৰত কথাটো হল যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো এটা টেন্টেটিভ এটা ডেটৰ সম্পৰ্কে এটা নোটিস এটা পোৱা গৈছে আৰু সেই ডেটৰ এটা ডেট ওভাৰল্যাপ কৰি আছে আপোনালোকৰ গ্ৰেজুৱেচনৰ লগত গ্ৰেজুৱেচনৰ IBPS ৰ পৰীক্ষাৰ লগত আৰু গ্ৰেজুৱেচন পৰীক্ষা আৰু ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষাৰ লগত সো এই ওভাৰল্যাপিংৰ ক্ষেত্ৰত আমি ClassFix Academy ফালৰ পৰা CM ছাৰক এটা টুইট কৰিবলৈ সাজু আছো সো এসপিৰেন্টস সকলে ডেফিনেটলি আমাক 100 প্লাস এটা কমেন্ট দিব লাগে যে হয় স্যার আপুনি টুইট কৰক আমি আছো আপোনাৰ লগত দেন আমি টুইটৰ টাইমিংটো জনাই দিম আপোনালোকে হেতু সময়ত ৰিটুইট কৰিব ঠিক আছে কাৰণ সময় থাকতে যেতিয়া আমি ইনফৰমেশন খিনি জনাম CM ছাৰক বা SLRC তেতিয়া নিশ্চয় কিবা এটা ইয়াৰে উপায় আহিব আৰু যেতিয়া জিমান দিন পাৰ হৈ যাব হিমানে বস্তুখিনৰ বেছি কমপ্লিকেটেড হৈ যাব তো গতিকে আপোনালোকে জিমান সোনকালে পাৰে ভিডিওস বৰ আমাৰ মানে স্পেশালি এই ভিডিওটো ম্যাক্সিমাম এসপিৰেন্টস লৈকে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও আমাক কমেন্ট কৰে আৰু তেওঁলোকৰ সাজেশনটো দিয়ে আমাক আৰু সেই সাজেশনৰ ওপৰত বেস কৰি কিন্তু আমি CM ছাৰক টুইট কৰিম ঠিক আছে সো ভিডিওটো ইমানে আছিল আপোনালোকৰ আই হোপ ক্লিয়াৰ হৈছে ইয়াতে বাকি ডেট বিলাক আছে বাকি ডেটবোৰৰ ভিডিও এটা বেলেগ সেপাৰেট আছে মই যেটো আপোনালোকৰ ডেসক্ৰিপচনত দি দিম বাৰু কথা নাই কিন্তু এটো ভিডিও স্পেশালি আমাৰ এই যেটো ডেট বা ওভাৰল্যাপ হৈ আছে এটা ডেটতে দুটা পৰীক্ষা হৈ আছে সো হেতু ৰিগাৰ্ডিং আছিল সো আই হোপ আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে সো তেনে ক্ষেত্ৰত আপোনালোকে ভিডিওছটো ম্যাক্সিমাম এসপিৰেন্টস লৈকে শেয়াৰ কৰি দিব আৰু কমেন্ট কৰিব আপোনালোকে ম্যাক্সিমাম এসপিৰেন্টসে কমেন্ট কৰিব দেন আমি জিমান সোনকালে পাৰো CM ছাৰক টুইট কৰিম ঠিক আছে সো ভিডিওটো ইমানে থ্যাঙ্কস ফৰ ওয়াচিং ClassFix Academy see you in the next video